উদ্যান এৰি প্ৰতিবাদত নামিল শিক্ষক কেইবা শতাধিক শিক্ষকৰ প্ৰতিবাদত উত্তাল খানাপাৰা प्रतिबादी शिक्षकर मुखत मुख्यमंत्रीर विरुद्धे असंतुष्टि मुख्यमंत्री महोदय आपनाक काटर प्रार्थना जानाइछु द्वितीयबार जाते आपुनि राजपथলৈ আহিবলৈ নিদিয়ে শিক্ষামন্ত্ৰী মহোদয়ক যাতে আপুনি আমাৰ অষ্টপাৰ হাতত তুলি নিদিয়ে তেওঁ আমাক ৰিজেক্ট বুলি কয় তালি টোপোলা বানি যাবলৈ কয় পুনৰ আপোনাৰ ওপৰত ভৰসা আছিল মুখ্যমন্ত্ৰী মহোদয় লগ কৰিছিল আপুনি কথা দিছিল আপুনি মানৱ দৰদী পুনৰ কৈছো আপুনি যদি এই শিক্ষকসকলক জীয়াই থাকিব বিচাৰে এখন সুস্থ সমাজ গঢ়িব বিচাৰে তেতিয়াহ'লে ৫,৫০০ শিক্ষক কৰ্মচাৰী আপুনি পদ পাৰি সিহঁত কৰিবই লাগিব নহ'লে আমি জীয়াই থকালৈকে আপোনাক চিঞৰি যাম চিঞৰি যাম চিঞৰি যাম সোমবাৰে পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খানাপাৰাত সমবেত শ শ শিক্ষক আগবাঢ়িছিল জনতা ভৱন ঘেৰাও কৰিবলৈ কিন্তু প্ৰতিবাদী শিক্ষকক আধবাটতে আৰক্ষীয়ে দিলে বাধা আৰক্ষীৰ বাধাৰ মাজত খানাপাৰাতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদী শিক্ষকে নাম গাই প্ৰতিবাদ কৰি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত ক্ষোভিত শিক্ষকে প্ৰকাশ কৰিলে নিজৰ ক্ষোভ আমার ১ নম্বৰ পয়েন্ট হল এতিয়া বয়স নাই আমার শিক্ষাগত অর্হতা প্রত্যেকজন শিক্ষকের আছে MA পাস BA পাস DLED BEd প্রত্যেকজনের আছে কিয় আমি বঞ্চিত হবলগীয়া হলো আমার মুকলি প্রশ্ন সংবাদ মাধ্যমের যোগেদি আমাক আমার যদি শিক্ষকৰ যোগ্যতাই নাথাকিলেহেঁতেন পৰীক্ষাবিলাক কেনেকৈ পাছ কৰিলেহেঁতেন 70%ৰ ওপৰত DLEDত পাৰ্চেণ্টেজ লৈছো এই বুঢ়াকালত পঢ়ি পঢ়ি চৰকাৰক আহ্বান জনাইছো আমাৰ নিজৰ প্ৰাপ্য ঘূৰাই দিয়ক আমি 13-21 যিসকলক বঞ্চিত কৰিছে সেইসকলক এটা ন্যায্য দিয়ক এটা ন্যায় দিয়ক আমি বহুত কষ্টত আছো অৱশেষত প্ৰতিবাদ যুঁজিবলৈ বাছত উঠাই প্ৰতিবাদী শিক্ষকক সচলৰ ধৰ্ণাস্থলীলৈ লৈ যায় আৰক্ষীয়ে বশিষ্ঠৰ পৰা উৎপল হালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ